এয়া আমি উপস্থিত হৈছোঁ সেই ঢলা শদিয়া ব্ৰিজৰ ওপৰত আৰু ডক্টৰ ভূপেন হাজৰিকা সেতু। ইমান সুন্দৰ চাৰিওকাষৰ দৃশ্য, ইমান সুন্দৰ লাগিছে। দূৰত অৰুণাচল পাহাৰটো আৰু তলত এয়া ব্ৰহ্মপুত্ৰৰ পানী, ইমান ধুনীয়া। দূৰত বালিচৰ, ইমান সুন্দৰ লাগিছে। মই আপোনালোকক গোটেই চাৰিওকাষৰ দৃশ্য দেখুৱাব খুজিছোঁ। এই ঢলা শদিয়া দলঙে সংযোগ কৰিছে ঢলা আৰু শদিয়াক, লগতে অৰুণাচলৰ লগত অসমক সংযোগ কৰিছে আৰু অৰুণাচলৰ লগত বাকী আটাইকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটক সংযোগ কৰিছে। ঢলা শদিয়া কি ৰাখিছে? আইচক্ৰীম। সদায় এনেকৈ আহে নেকি দলঙৰ ওপৰলৈ? আজি অপেন কৰিছে। তেতিয়াহ'লে আমি খাব লাগিব ন? ঠিক আছে দিয়ক। ঢলা শদিয়া ব্ৰিজৰ ওপৰতে আইচক্ৰীম খাইছোঁ। ইমান ৰ'দ দিছে। ইমান ধুনীয়া দৃশ্য। সেই পানীখিনি কিমান চাফা তলটোতে দেখা গৈছে। নাই কমেও 5 ফুট 6 ফুট পানী আছে চাগে। ইয়াত কিমানমান আছে? পানীটো ইমান ধুনীয়া চাফা ন? পৰি যাব, মোবাইলটোকে পৰি যাব, গম পাবা। আৰু এইফালে বালিচৰ মাজে মাজে একদম শুকাই আছে। দূৰৰ পাহাৰটো ইমান ধুনীয়া লাগিছে। অৰুণাচল পাহাৰটো ন এইটো? ৰয়িং কিমান দূৰ ইয়াৰ পৰা? মানে তিনিচুকীয়াৰ পৰা 50 কিলোমিটাৰ। ব্ৰিজৰ এপ্ৰ'চটো পোৱালৈকে 50 কিলোমিটাৰ। 100 টকাৰ হেৰি বিক্ৰী কৰি সিয়া গৈ পিনে ঘূৰি গ'ল। এই আইচক্ৰীমৰ কাৰণে তেওঁলোকে ইয়াতে আজিৰ পৰা আৰম্ভ কৰিছে ইয়াতে আইচক্ৰীম বিকিবলৈ। এনেই সেই এপ্ৰ'চটোত কৰি আছিলে, এতিয়া আজি একদম ব্ৰিজৰ ওপৰলৈকে আহিছে। বহুত দূৰ নহয়, 9 কিলোমিটাৰ নহয় জানো ঢলা শদিয়া ব্ৰিজ? 9 কিলোমিটাৰ, বহুত দূৰ নহয়। পাহাৰটো ওচৰ চাপি চাপি আহিছে। তাৰমানে ৰয়িং ইয়াৰ পৰা 50 কিলোমিটাৰ, 50তকৈ কম হ'ব নেকি, 48 কিলোমিটাৰ মান হয় আৰু ৰয়িং। ভাল লাগিছে আহি, ধুনীয়া।